ব্যৱহাৰ নবৌয়েকক ব্যৱহাৰ কৰিব নজনাৰ কাৰণে, বহুত নবৌয়েকে দেউৰেকক কেনেকৈ ভায়েকৰ দৰে মৰম কৰিব লাগে তাক নজনাৰ কাৰণে বহুত দেউৰেকে নবৌয়েকক বেয়া পায়, ইত্যাদি ইত্যাদি। ভাগৱত নজনা মানুহে ব্যৱহাৰেই নাজানে। মই আপোনালোকক কৈ দিলো, আমাৰ ব্যৱহাৰ জানিবলৈ হলে ভাগৱত শুনিবই লাগিব। ভাগৱতে কৈছে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উপপাল। আপুনি ইয়াতে ন কুণ্ঠা বৈকুণ্ঠৰ পাৰিফল হৈ থাকিব পাৰিব। বৈকুণ্ঠ কাক বোলে? ন কুণ্ঠা, য'ত কুণ্ঠা নাই, বেজাৰ নাই, অসন্তোষ নাই, কালে য'ত প্ৰভাৱ পেলাব নোৱাৰে, সেই জেগাটোকে বৈকুণ্ঠ কৈছে। এতিয়া আমি সেই জেগাত 14 ব্ৰহ্মাণ্ডৰ বাহিৰত 200 মাইলৰ ওপৰত ভগৱানে সৃষ্টি কৰিছে। আমি সেইটো এতিয়া বিচাৰি দিলে নহব, আমি ইয়াতে বৈকুণ্ঠ সৃষ্টি কৰিব লাগিব। কেনেকৈ? শাস্ত্ৰ অনুবৰ্তী দ্বাৰা। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উপপাল। যি মানুহে শাস্ত্ৰ পঢ়ে আৰু শুনে আৰু বুজি পায়, তেওঁলোকৰ শত্ৰু থাকিব নোৱাৰে। কিয়? তেওঁলোকে ব্যৱহাৰ কৰিব জানে। আমাৰ আজি বহুত গাঁৱত বহুত জনা মানুহ আছে, শিক্ষিত মানুহ আছে, ধনী মানুহ আছে, পিছে ব্যৱহাৰ কৰিব নাজানে। ধনী মানুহজনে দুখীয়া মানুহজনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ কাৰণে বহুত ধনী মানুহক দুখীয়া মানুহে বেয়া পায়। বহুত বিদ্যাৱন্ত মানুহে বিদ্যাহীনজনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক নজনাৰ কাৰণে গাঁওখনৰ বহুত বিদ্যাৱন্ত মানুহক সমাজে বেয়া পায়। যদি আপুনি গাঁওখনৰ ভিতৰত বিদ্যাৱন্ত হৈ, ধনৱন্ত হৈ, যদি জ্ঞানী হৈ পেলাই যদি আপুনি সমাজৰ অপ্ৰিয় হ'ব লগা হয়, আপোনাৰ জ্ঞানৰ মূল্য ক'ত? এই কথা ভাগৱতে কৈ আছে, মনত ৰাখিব কথা। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? ব্যৱহাৰ কৰিবলৈ জানিবৰ কাৰণে। আমাৰ ব্যৱহাৰটো কেনেকুৱা হ'ব লাগিব? সমানত মৈত্ৰী, উত্তমত সতকা, দৰিদ্ৰক দয়া কৰি বেক বাৰম্বাৰ। আমি সমানজনক বন্ধু ব্যৱহাৰ কৰিব লাগে। আৰু জ্যেষ্ঠজনক, বয়সতো ডাঙৰ হ'ব পাৰে, জ্ঞানতো ডাঙৰ হ'ব পাৰে, তেওঁক আমি সন্মান কৰিব লাগে। আৰু মোতকৈ বয়সৰ সৰু বা নিজজনক মৰমৰ চকুৰে চাব লাগে। এই তিনিটা ব্যৱহাৰ যি কৰিব তাক কোনো বেয়া নাপায়। মনত ৰাখিব কথা। এইটো হ'ল বাহ্যিক কথা। আধ্যাত্মিক ক্ষেত্ৰত আমাৰ এই 8 প্ৰকাৰ সদাচাৰ, শাস্ত্ৰ শুনিলে 8 প্ৰকাৰ সদাচাৰ মানি চলে। কায়ৰ বিষয়ে কলো, বাক্যৰ কলো, কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, দয়া প্ৰেম কৰুণা থাকিব লাগিব মানুহৰ প্ৰতি, মনৰ সদাচাৰ। গমন সদাচাৰ, আমাৰ এই ভৰিকেইটা ভগৱানে যাবলৈ দিছে, যাবলৈ দিলে বুলিয়ে য'তে ত'তে অগম্যা গমন কৰিলে নহব। আমাৰ শাস্ত্ৰই নিয়ম মানি থৈছে যে তোমাক ভৰিকেইটা দিছো, কিন্তু মই নিষেধিত জেগালৈকে নাযাবা, যলৈকে মই যাবলৈ ভাগৱতৰ মাজেদি বাধা কৰিছো তালৈ নাযাবা। আমাক কলৈ যাবলৈ হাক দিছে? যে কলি থকা ঠাইলৈ যাবলৈ হাক দিছে ভাগৱতে। প্ৰথম স্কন্ধ ভাগৱতে এই নিয়ম শিকাইছে। কলি ক'ত থাকে? পৰীক্ষিত ৰজাই কলি নিগ্ৰহ কৰোঁতে প্ৰথমকৈ 4টা ঠাই দিছিলে। নিৰ্পতি বুলন্ত কলি টুকদিলো স্থান, জৈত ফেলে যোৱা পাশা কৰে বৈদ্যপাত, স্ত্ৰী পঞ্চ সোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থানৰ দিলো বংশ বিয়াতে। এই 4টা ঠাইত কলি আছে দেই। মদ ভাং খোৱা ঠাই, যোৱা পাশা খেলা ঠাই, পৰস্ত্ৰী আসক্ত, হিংসা ধৰ্ম, এইবিলাকত কলি থাকে। ইয়ালৈকে যাব নালাগে। আকৌ বান্ধিছে অন্য দেৱী দেও নকৰিবা ফিৰ, এখন বেৰ, গৃহ নপঢ়িবা তাৰ 2খন বেৰ, মূৰ্তিকো নাচাইবা 3খন, প্ৰসাদো নাখাইবা 4খন, ভক্তি হইব বেভিচাৰ। ভৰিকেইটা থাকিলে বুলিয়ে যদি অন্য দেৱতাৰ পূজাৰ দ্ৰব্য খাওঁ, আমাৰ ভক্তি বেভিচাৰ। আপোনাক বাৰীত খেতি কৰিছে, চাৰিওফালে যদি বেৰা মাৰি থয় কোনো গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে। ঠিক তেনেকৈ আমাৰ নীতি বান্ধি থৈছে ভাগৱতে। এই 4 বেৰৰ মাজত যদি আমি থাকো, আমাৰ কেতিয়াও শৰীৰৰ অনিষ্ট হ'ব নোৱাৰে। মনত ৰাখিব কথা। গতিকে এইটো হ'ল গমন সদাচাৰ। শৌচ সদাচাৰ, আমি পাছা পায়খানা কৰি গা পা ধুই পৰিষ্কাৰ হ'ব লাগে। এইটো বাহ্যিক পবিত্ৰতা। আৰু ৰাগ দেশ নাথাকিলে অন্তৰৰ পবিত্ৰতা। গা ধুওঁতে ঢলকে পানী ধৰিলে নহব, গাও ধুই আছে গুৰু বন্দনাও গাই থাকিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহিলে উপম, তুহাৰি চৰণে ভকতি বাৰে গুৰু প্ৰণাম, দৰ্শিত সুন্দৰ গৌৰ কনে বৰ উদ্দেশ্য পুৰপুৰ কাক, সকলো সভা সুন্দৰ ৰঞ্জন যা কৰি দৰ্শনে পাপ বিনাশ। গাই থাকক, আপুনি গাও ধুই থাকক। গাঁৱৰ বাহিৰ স্বভাৱ, ভিতৰ স্বভাৱ। গা মচি আছে, অকল গামোচাখন মুচি থাকে। কৃষ্ণ একদেৱ দুখহাৰী, কালো মায়া বিৰু অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি তাৰ। সৃষ্টি স্থিতিকে এইখিনিলৈকে এতিয়া আমাক পদৰ মাজেদি উদ্ধৱক কোৱাৰ চলেৰে কি ক'ব বিচাৰিছে? এই
পাঠকে পঢ়ি যোৱা পথখিনিৰ পৰা আমি জানিব লগা, বুজিবলগীয়া আৰু বুজাবলগীয়া কি কি আছে। আমি উঠি অহা প্ৰজন্মক এই কথাখিনিৰ পৰা আমি তেওঁলোকক শিকাবলগীয়া, বুজাবলগীয়া, জনাবলগীয়া কি কি আছে, আমি তাৰ ওপৰত আলোচনা কৰিম। পদবন্ধে আলোচনা কৰিম যে উদ্ধৱক মাত্ৰ বেছ কৰি লৈছে, আধাৰৰূপে লৈছে, কথাখিনি আমাৰ কাৰণে কৈ আছে। ভাগৱতে আমাৰ কেৱল জীৱনশৈলীৰ কথা কৈ আছে, মনত ৰাখিব, নিয়ম নীতিৰ কথা কৈ আছে। আমাৰ ভাগৱতৰ নিয়ম নজনা মানুহে আয়ুস বঢ়াব নোৱাৰে, স্বাস্থ্য ভালে ৰাখিব নোৱাৰে। আমাৰ ইয়াত 8 প্ৰকাৰ নিয়মৰ কথা বান্ধি থোৱা আছে। সদাচাৰ, কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এইকেইটা আপোনালোকে মনত ৰাখিব। কায়ৰ সদাচাৰ, আপোনালোকৰ এই শৰীৰটো কিয় দিছে? এই 3-দিনীয়া কাৰ্যসূচী। আপোনালোকে যদিও চিঠিত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিছে বুলি লিখিছে, আধ্যাত্মিকভাৱে আজি এই মৰলৈ আদৰ্শ গাঁৱৰ ৰাইজে কলি যুগত 3-দিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে। এইটো 3-দিনীয়া যজ্ঞ পাতিছে কলি যুগত। উদ্ধৱক কৈছে, মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৰিলো এইটো মৰ্ম। মুঠ চিত অৰ্পণ কৰি যিবোৰ কৰ্ম কৰি সেইবোৰ যজ্ঞ হ'ব। আৰু এই যজ্ঞস্থলীলৈ আমন্ত্ৰিত ভগৱন্তৰ স্বৰূপ ভকতসকল ইয়ালৈকে আহিব আৰু তেওঁলোকক আচমনি কৰিবৰ কাৰণে, সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে গাঁওখনৰ যুৱক যুৱতী, আই বাপ যিসকলে এই কায়িকভাৱে দেহটোৰে সৈতে অকণমান মাটি নি বহাব, কোনোবাই চাহ অকণমান বনাই মুখৰ আগত দিব, কোনোবাই তামোলৰ কথাটো আনি দিব, কোনোবাই এষাৰ মাটিকে মাতিব, ইত্যাদি ইত্যাদি। এই প্ৰকাৰে যদি আপোনালোকে এই শৰীৰটো 3 দিন লগাব পাৰে, এই শৰীৰটো ধৰাৰ সাৰ্থক হ'ব। পৰু ককাৰায় ইদম শৰীৰম, পৰৰ উপকাৰ কৰিবৰ কাৰণে মই এই শৰীৰটো তোমালোকক দিছো। পৰ মানে তৃণমূল এটা আত্মা, মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱ জগত মানে মই, নিখিল জগত মানে মই। অহমেবাস্মে অগ্ৰে ন অন্য সদসৎ পৰম প্ৰচাত অহম যুগ এইছ যুগ অৱশিষ্টতে শিষ্য অহম। ভগৱানে কৈছে, আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মই সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এইব কেৱলম। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে, জন্মৰ পৰা মৃত্যুলৈকে আমি এই শৰীৰটোৱে যদি এটা আত্মাৰ পৰা পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন মানে আগবাঢ়ি যাবৰ কাৰণে যদি এই শৰীৰটোৱে অকণমান সহায় কৰিব পাৰো, আমাৰ শৰীৰটো ধৰাৰ সাৰ্থক হ'ব। কায়ৰ সদাচাৰ ব্যাখ্যা হ'ব। এইটো আপোনালোকে এটা অনুষ্ঠান পাতিছে, 3-দিনীয়া অনুষ্ঠান, যজ্ঞ অনুষ্ঠান, কলিৰ যজ্ঞ। মনত ৰাখিব কথা। এই 3-দিনীয়া কাৰ্যসূচী সৰ্বাংগ সুন্দৰ হ'ব কাৰণে ইয়ালৈকে অহা অতিথিসকলে আপোনালোকৰ গাঁওখনৰ যুৱক যুৱতী, আই বাপসকলৰ আদৰ্শ, সেৱা শুশ্ৰূষা, মৰম চেনেহত সন্তুষ্ট হৈ যদি যাওঁতে কয়, বৰ ভাল লাগিল আদৰ্শ মৰলৈ গাঁৱৰ অনুষ্ঠানলৈ গৈ, এইবুলি যদি আপোনালোকৰ আচৰণ ব্যৱহাৰত সন্তুষ্ট হৈ যদি ভাল লাগিল বুলি কয়, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। এইখন গাঁৱত কৃপা পৰিব, মনত ৰাখিব। কৃপা নহলে এনেকুৱা অনুষ্ঠান পাতিবই নোৱাৰে। ভাগৱতে কৈছে, শতকোটি জন্মান্তৰে হুৱে মহাভাৰ, নৰহৰি ৰকজীৱে তেবে পাৱে লাভ, তাতৰ যেবে মৰদায়া ভুল যাক প্ৰতি সেহিকে কৰিব পাৰে আমাৰ সকলো। আপোনালোকৰ আদৰ্শ মৰলৈ গাঁৱৰ ওপৰত ভগৱানৰ কৃপা কৰিছে কাৰণেহে 3-দিনীয়া কাৰ্যসূচীৰে আপোনালোকে এই বৈকুণ্ঠৰ কল্পটোৰ মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য অৰ্জন কৰি জগতৰ উপকাৰ সাধন কৰা কৰ্ম কৰিব পাৰিছে। আপোনালোকৰ গাঁৱতকৈ বহুত ধনী গাঁও, বহুত শিক্ষিত গাঁও থাকিব পাৰে, কিন্তু সবেই এনেকুৱা অনুষ্ঠান পাতিব নোৱাৰিবও পাৰে যদি ভগৱানৰ কৃপা নকৰে আৰু যদি নাভাবে। ভাবে ন লগতে স্বৰ্গম। আপোনালোকৰ গাঁৱৰ সকলোৱে ভাবিলে যে আমি এইবাৰ 3-দিনীয়াকে পাতিম, কাৰণেহে পাৰিলে। ভাবে ন লগতে স্বৰ্গম, ভাবে ন দেৱ দৰ্শনম, ভাবে ন লগতে পৰম জ্ঞানম। তস্মা ভাৱ অৱলম্বনম। ভাল কাম কৰিবলৈ ভাবিব লাগিব দেই।
নাভাবিলে ধন টকা পইচা থাকিলেও নহ'ব। বহুত ধন টকা পইচা থকা গাঁও আছে, কিন্তু এনেকুৱা অনুষ্ঠান চলি পাতিব নোৱাৰে। এইটো হ'ল কায়ৰ সদস্যাৰ বাক্যৰ সদস্যাৰ সত্য প্ৰিয় হিত। আমাৰ কথাবিলাক সঁচা কথা ক'বলৈ যত্ন কৰিব। সঁচা কথা কোৱা মানুহে সদায় সাহসেৰে আৰু মূৰ তুলি কথা ক'ব পাৰে। সঁচা কথা কোৱা মানুহলৈ সকলোৱে সমীহ কৰে, দৰ কৰে, পৰিয়ালতে হওক সমাজতে হওক। আপোনালোকৰ পৰিয়ালত যিজনে সঁচা কথা কয় তালৈ বাকীবিলাকে ভয় কৰে। সমাজত যি মানুহে সঁচা কথা কয় তালৈ বাকীবিলাকে ভয় কৰে। মিছা কথা কোৱা মানুহে মূৰ তুলি কথা ক'ব নোৱাৰে, সাহসেৰে কথা ক'ব নোৱাৰে, তললৈ মূৰ কৰি থাকিব লাগে। কিয়? ধৰা পৰাৰ ভয় কৰে। মনত ৰাখিব কথাটো। সত্য সঁচা কথা ক'বলৈ যত্ন কৰিব লাগিব। বেদৰ মতে সঁচা কথা কওঁতে কেনেকৈ ক'ব লাগিব? অহংকাৰে নহয়, প্ৰিয়, শুনিবলৈ ভাল পোৱাকে ক'ব লাগিব। সত্য প্ৰিয় হিত। আপুনি কোৱা কথাটোৰে যাক কয়, যিটো অনুষ্ঠানৰ কাৰণে কয়, দল সংগঠনৰ কাৰণে কয়, সমাজৰ কাৰণে কয়, উপকাৰ কৰিব লাগিব। আপোনাৰ কথাটোৱে সমাজখনৰ উপকাৰ কৰিব লাগিব, অনুষ্ঠানটোৰ উপকাৰ কৰিব লাগিব, পৰিয়ালটো বা ব্যক্তিগত জীৱনত উপকাৰ কৰিব লাগিব। তেতিয়াহ'লে আপোনাৰ ভাগ্যৰ সদাচাৰ হ'ব। এই কথা নাজানি আমাৰ এতিয়া সমাজত কিছুমান মানুহে এনেকুৱা কথা কয়, আনে শুনিলে দুখ পায়, বেজাৰ পায়, নাই এনেকুৱা কথা কৈ থৈ আহে। তেওঁ যোৱাৰ পিছতে সন্দেহবশতঃ স্বামী স্ত্ৰীৰ মাজত, ককাই ভাইৰ মাজত, সীমাঘৰীয়াৰ মাজত, ওচৰ চুবুৰীয়াৰ মাজত কাজিয়া লাগে। আপুনি কৈ অহা কথাটোৰ কাৰণে যদি স্বামী স্ত্ৰীৰ মাজত, শাহু বোৱাৰীৰ মাজত, ককাই ভাইৰ মাজত, সীমাঘৰীয়াৰ মাজত যদি কাজিয়া লাগিব লগা হয়, কাজিয়া লাগিলে অনিষ্ট হ'ব। আপোনাৰ কথাই আনক যদি অনিষ্ট কৰে, কথা কৈ অহাজনৰ কি হ'ব? আমাৰ বেদে কৈছে, ভগৱানে কৈছে, পাপায় পৰপীড়নম। মনত ৰাখিব। আপুনি কোৱা কথাটোৱে যাতে আনৰ অপকাৰ কৰিব নালাগিব। অপকাৰ কৰা কথা ক'লে আপোনাৰ পাপ হ'ব, কোৱাজনৰ পাপ হ'ব। পাপায় পৰপীড়নম। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আয়ুস কাটি দিব। আনৰ কাজিয়া পেচাল লগাই আনক অনিষ্ট কৰা জীৱটোক ভগৱানে কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নিদিয়ে। মনত ৰাখিব কথাটো। ভাগৱত শুনিবলৈ সেইকাৰণে আহিব লাগে, নিয়মবোৰ জানিবৰ কাৰণে। আজি নিয়ম নজনাৰ কাৰণে, কথা ক'ব নজনাৰ কাৰণে বহুত বোৱাৰীয়ে শাহুৱেকক বেয়া পায়, বহুত শাহুৱেকে বোৱাৰীকক বেয়া পায়, বহুত দেউৰেকে নবৌৱেকক বেয়া পায়, বহুত নবৌৱেকে দেউৰকক বেয়া পায়, বহুত ননন্দীয়ে নবৌৱেকক বেয়া পায়, বহুত ননন্দীক নবৌৱেকে বেয়া পায়। কিয়? কথা ক'ব নজনাৰ কাৰণে। কথা ক'ব জানিব লাগিব। আজি এগৰাকী শাহুৱেকে বোৱাৰীয়েকক কেনেকৈ নিজৰ ছোৱালীৰ দৰে মৰম কৰি কথা ক'ব লাগে তাক নাজানি মনত দুখ পোৱাকৈ কথা কোৱাৰ কাৰণে বহুত বোৱাৰীয়ে শাহুৱেকক বেয়া পায়। বহুত বোৱাৰীয়ে শাহুৱেকক নিজৰ মাতৃ জ্ঞান কৰি কেনেকৈ ভক্তিভাৱে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱে বেয়া পায়। বহুত দেউৰেকক নবৌৱেকে বেয়া পায়, নবৌৱেকক ব্যৱহাৰ কৰিব নজনাৰ কাৰণে। বহুত নবৌৱেকে দেউৰেকক কেনেকৈ ভায়েকৰ দৰে মৰম কৰিব লাগে তাক নজনাৰ কাৰণে বহুত দেউৰেকে নবৌৱেকক বেয়া পায়, ইত্যাদি ইত্যাদি। তো এইটো আছিল ভিডিঅ'। তো নমস্কাৰ, মোৰ নাম পিংকু দাস। তো এইটো মোৰে চেনেল আছিলে। তো আমাৰ ইয়াতে হৈ আছিলে মানে অনুষ্ঠান ভাগ। তো আপোনালোকক দেখাব চেষ্টা কৰিলোঁ তো ধুনীয়াকৈ। তো যদি ভিডিঅ'টো ভাল পালে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নিশ্চয় ভাল পাব, ইমান ধুনীয়া কথা কৈছে আপোনালোকে। তো সঁচাকৈয়ে ময়ো বহুত ভাল পালোঁ। আমাৰ ইয়াতে হৈছিলে। তো যিমান পাৰিলোঁ আপোনালোকক দেখালোঁ। আৰু এটা কথা কওঁ আপোনালোকৰ আগত, মানে মোৰ এই ভিডিঅ'সমূহ মানে ভাগৱত হৈছিল আমাৰ গাঁৱত। তো ধুনীয়াকৈ ভিডিঅ' বনাইছিলোঁ। আপোনালোকে যদি চাব বিচাৰে মোৰ চেনেলটোত গৈ মই ধুনীয়াকৈ প্লেলিষ্ট বনাই থৈছোঁ, মানে সেইটো প্লেলিষ্ট ভাগৱত বুলি। তো আমাৰ গাঁও ভাগৱত বুলি বনাই থৈছোঁ। তো আপোনালোকে গৈ চাবগৈ। তো গোটেই ভিডিঅ'কেইটা মানে তাত আছে। তো চাবগৈ দিয়ক তেতিয়াহ'লে। আৰু যদি চেনেলটো যদি নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনালোকে ব্লগ চাই ভাল পায়, তো মই ব্লগ কণ্টেণ্ট দিওঁ, মানে এইবিলাক ঘূৰি ফুৰা কিবাকিবি কণ্টেণ্ট বনাওঁ। আৰু ঘৰতে মানে যেনে মানে ব্লগ, মানে অকল ব্লগ ষ্টাইল, মানে লাইফ ষ্টাইলৰ ব্লগ লিখাকৈ এনেকৈ অলপ বনাব চেষ্টা কৰি থাকোঁ। তো আপোনালোকে আশা কৰোঁ চাই ভাল পালে ভিডিঅ'টো। দিয়ক, বাই বাই। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আৰু ভাগৱতৰ কথা আপোনালোকে মানি চলিব, মোৰ চেষ্টা কৰিম মানে মানি চলিবলৈ। আমাৰ ইয়াতে হৈছিল। তো বহুত বহুত ভাল কথা ক'লে। তো সঁচাকৈ শুনিব লাগে আমি ভাগৱত। থেংক ইউ।